যে আজিতো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰকৃতি তালিকা ওলাইছে, কাইলৈ গৈ তেওঁৰ তালিকা ওলাব আৰু সেইকাৰণে এই ধৰণৰ বাতৰি আৰু যে আগবাঢ়ি নাযায় সেইকাৰণে ইয়াতে তেওঁলোকে স্তব্ধ কৰিবলৈ বিচাৰে। চবে বিভিন্ন দলৰ নেতা নিজৰ কথাখিনি ক'লে, আমিও কৈছোঁ যে কংগ্ৰেছ দল সকলৰ কথাবোৰ শুনিবলৈ আমি সাজু হৈ আছোঁ, আমি সকলৰ লগত লগ পাবলৈও আমি প্ৰস্তুত হৈ আছোঁ। ইতিমধ্যে আমি বিভিন্ন দলৰ নেতাসকলৰ লগত আমি বহিছোঁ, কথাখিনি পাতিছোঁ আৰু যি কথা জুবিনদাস যাদৱ ডাঙৰীয়া কৈছে ময়ো একমত যে ৰাজনৈতিক দল অকলেই যে থিয় দিলেই যে নিৰ্বাচন আমি জিকিম নহয়। আগন্তুক দিনত বিজেপি RSS গোটেই নিজৰ তাকত লগাব, বাহিৰৰ পৰা মুখ্যমন্ত্ৰী আহিব, বাহিৰৰ পৰা RSSৰ মানুহ আহিব, বাহিৰৰ পৰা তেওঁলোকে এজেঞ্চিবোৰ লগাব। তো সেইকাৰণে যদি আমি অসমত লোকতন্ত্ৰ বচাব লাগে তেতিয়া আমিও কংগ্ৰেছৰ আমাৰ গোটেই ৰাষ্ট্ৰীয় আমাৰ তাকতটো লগাব লাগিব। বিভিন্ন অসমৰ ভিতৰত বিভিন্ন ৰাজনৈতিক দলৰ লগতে আমাৰ সমাজৰ প্ৰত্যেক বৰ্গ, সমাজৰ প্ৰত্যেক সচেতন নাগৰিক ওলাই আহিলে আমি এটা সমগ্ৰ একগোট হ'লেহে আমি আগন্তুক নিৰ্বাচনত বিজয় লাভ কৰিবলৈ সক্ষম। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি সম্পত্তিৰ তালিকা, সেই সম্পত্তিৰ তালিকা